জাৰ্নি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে, কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে, নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন, তোমাতেই জীৱন অনুপম। চাঁদনী 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 চাঁদনী। দাদাৰ লগত কি কথা পাতিছিলা? জ্বলিছে নেকি দাদা? আপোনাতকে বেলেগক গুৰুত্ব দিলে বেয়া পায় ন আপুনি? মোৰ কথাটোৰ চিধা উত্তৰহে মই বিচাৰিছো। প্ৰশ্ন যেতিয়া বেকা হয় উত্তৰ চিধা কিয় আশা কৰে দাদা? আপুনি আকৌ ইয়ালৈ কিয় আহিলে? ছাৰে কামটো হ'ল নে নাই খবৰ লবলৈ কৈছে। হ'ল, মনে ডেলিভাৰী দিবলৈ কৈছে। এতিয়া ডেলিভাৰী দি আহি মোক নুসুধিলেই হৈছে ব্যৱসায়টো কি কৰো। কামটো হ'ল। অ' মাই গড, টেনচন ফ্ৰী মই জানা। ঐ পাগল আছ তই? এইবিলাক কৰি নমৰিবি। অচক নাজানা তই, নাপাত্তা কৰি দিব। এখেতৰ গিৰিয়েক ইমান ডাঙৰ মানুহে কিবা কৰিব পাৰিছে, তাতে আকৌ তই কোন? ভাইটি মোৰ কথাটো শুনাচোন। আজি মই শুনাম আপোনাক। আপোনাৰ ননদে আপোনাৰ ঘৰৰ পৰা অপশক্তি নোহোৱা কৰিবৰ কাৰণে ঘৰত মা চণ্ডীৰ পূজা পাতিছে। আপুনি কি ভাবে আপোনাৰ ঘৰৰ পৰা বেয়া শক্তি নোহোৱা হ'ব? হ'বনে নোহোৱা? বছ, এখেতে আমাক নন ষ্টপ ডাইভাৰ্ট কৰি আছে। ইয়াক কিবা কিবি কৈ আছে। কি মিছা কথা কলো? এইবোৰ কাম কৰি তোমালোকে সংসাৰ কৰিব পাৰিবানে? এওঁতো সম্পত্তিৰ মালিক হৈ ঘূৰি ফুৰিব আৰু তোমালোকৰ কি হ'ব? জেলত যাবা। ঐ বছ, তাত যে কেৰাচিনৰ গিলাইনটো আছিল আছে আছে বছ, লৈ আহ। যা। অ'কে বছ। পাইছা নাই? পাইছো বছ। জলদি আন। কেৰচিন কিয় আনিব দিছা? কি কৰিবা? চাবাহিটো কিবা কৰিলে চাবাহিটো। বহুত চালো, এতিয়া মই কি কৰো সেইটো চাও। কি কৰা তুমি? মোক কি বুলি জানে আপুনি? ননদ জোৱাই নে পাগল? অ' পাগল মই। আৰু পাগলৰ বান্ধোনত থকাৰ পাছতো আপুনি এইবোৰ কৰে? এবাৰ ভাবি নাচালে কিয় মোৰ মুডটো বেয়া হলে মই কি কৰিব পাৰো? ইহঁতৰ ফিউচাৰ ভাল কৰে আপুনি। আপোনাৰ ফিউচাৰটো কি হ'ব এতিয়া ভাবক আপুনি। ভাবক এতিয়া কি কৰিব পাৰো মই। ভাবি চোৱা নাছিলে কিয় আপুনি? কি বুলি ভাবিছিলে মোক আপুনি? ক্ষমা কৰি দিব লাগে। ক্ষমা খুজিব, চৰ মাৰি ক্ষমা খুজিব আপুনি। পানিচমেণ্ট পাব আপুনি। মোৰ কোৰ্টে মিছেছ হীৰা বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে। আপুনি নহলেও মোক মোৰ লক্ষ্যৰ পৰা কোনেও আঁতৰ কৰিব নোৱাৰে। জীয়াই থাকিলেহে ঝামেলা কৰিব, শেষে কৰি পেলাও আপোনাক। আৰে দে। না 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 না, আলবিদা। প্লিজ মোক প্লিজ হ'ব দিয়া না। প্লিজ বাই বাই। হোৱাট? হয় ছাৰ, চানমাৰী বস্তি ওচৰৰ পৰাই গোটেই ৰেকেটটো কণ্ট্ৰল হৈ আছে। আৰু এটা খবৰ আছে। কি খবৰ? সঁচানে মিছা নাজানো, কিন্তু মই তোমাক কবলৈ কৈছো নহয়, কোৱা। ছাৰ, যিটো ল'ৰাই খবৰ দিছে বস্তিৰ ওচৰে পাজৰে গুঞ্জন মন বৰুৱাক ঘূৰি ফুৰা দেখিছে। ছাৰ, কেনেবাকৈ গুঞ্জন মন বৰুৱা ড্ৰাগছ ব্যৱসায়ত ইনভলভ নাইতো? মোক চম্ভালি কথা কবা সমীৰণ। তুমি কাৰ কথা কৈছা জানানে? গুঞ্জন মন বৰুৱা কেনেকুৱা ল'ৰা মই জানো। খঙতে সি যিকোনো কথা ক'ব পাৰে, কিন্তু ড্ৰাগছৰ দৰে কাৰোবাৰ এটা সি কৰিব নোৱাৰে। আনৰ ক্ষতি হোৱা কাম সি নকৰো আৰু আনকো কৰিব নিদিয়ে। চৰি ছাৰ। চৰি ক'লে শেষ হৈ নাযায়। তুমি গুঞ্জন মন বৰুৱাক কিমান ডাঙৰ ক্ৰাইমত সন্দেহ কৰিছে জানানে?
এইটো এটা সাধাৰণ ক্ৰাইম নহয়। নতুন প্ৰজন্মক ড্ৰাগছে শেষ কৰি পেলাব আৰু মনে অন্ততঃ সেইটো ভুল কেতিয়াও নকৰে আৰু আনকো কৰিবলৈ নিদিয়ে। সমীৰণ চাই তেনেকে কৈছে যিহেতু তুমিতো এতিয়া নিশ্চিত হৈ থাকিব পাৰা। কুঞ্জনমন বৰুৱাক আমাৰ ছাৰতকৈ ভালকৈ জনা মানুহ আৰু কোনো নাই। তেনেকুৱা কাম সি কৰিব নোৱাৰে। পেনটো দিয়াচোন। কেতিয়াও কৰিব নোৱাৰে। ছাৰ বৰ শান্তশিষ্ট টাইপৰ ল'ৰা। দাস, আপুনি কি চেঞ্চত কথাষাৰ কৈছে? আপুনি যিটো বুজিছে দাস, ছাৰ, আইন সকলোৰে কাৰণে সমান। আপোনাৰ কোনোবা চিনাকি আপোনাৰ এক্স গাৰ্লফ্ৰেণ্ডৰ গিৰিয়েক হ'ল বুলি তাৰ ওপৰত আমি সন্দেহ কৰিব নোৱাৰো নেকি? ক'ত লিখা আছে সেইটো? দাস, ডোন্ট ক্ৰছ ইয়ৰ লিমিট। কৰিম ক্ৰছ। কি কৰিব? কমপ্লেইন কৰিব। কৰক। মোৰ ৰিপ্লাই দিম। চান্দিনী ঘৰখনৰ মানুহৰ ওপৰত আপোনাৰ ইমান দৰদ কিয়? আপোনাকো প্ৰশ্ন কৰিম, উত্তৰ দিবলৈ সাজু হৈ থাকক। ছাৰ বেয়া নাপাব কথা এটা সুধো। কেনেবাকৈ ছাৰ নহ'বও পাৰে। কি ক'ব খুজিছা কোৱা? ছাৰ কথা এটা সুধো, যদি গুঞ্জন বনবৰুৱা ড্ৰাগছ ব্যৱসায়ত ইনভলভ হোৱাটো সঁচা হয় তেনেহ'লে আপুনি কি কৰিব? যিখন হাত তাৰ কান্ধত থৈছিলো সেইখন হাতেৰে ডিঙিত ধৰি চুচুৰাই লৈ আহিম মই। ছাৰ এইবোৰ কি কৰিছে? খঙত যিকোনো ডিচিশ্যন লৈ বেকগ্ৰাউণ্ডটো ডেঞ্জাৰ নকৰিবচোন। এই মোৰ এগেইনষ্টত ইহঁতক ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। চিনি পোৱা নাই মই কি কৰিব পাৰো। আপুনি অনুমানো কৰিব নোৱাৰিব। তেখেতৰ ভুল হৈ গ'ল নতুন ছাৰ। মাহী মেডাম, আপুনি ইমিডিয়েট নতুন ছাৰক চৰি বুলি কওক। চৰি, আই এম ভেৰি চৰি। মই এনেকুৱা কেতিয়াও নকৰোঁ। ভুলটো মোৰে আছিলে। নতুন ছাৰ, মাহী মেডামে চৰি বুলি ক'লে। হেৰি, মাহী মেডামৰ এক্সট্ৰা কাপোৰ আছেনে? আছে ন? মেডাম আপুনি ইমিডিয়েট চেঞ্জ কৰি লওক, নহ'লে আপোনাৰ ঠাণ্ডা লাগিলে জ্বৰ হ'ব। ঐ লৈ যা। সেইকাৰণে এইবোৰ কৰাৰ আগতে ভাবি চিন্তি চাব লাগে। আগলৈ এনেকুৱা কাম কেতিয়াও নকৰিব দেই। ফুকন, ছাৰ, মনক ধৰাই দিয়ক। কি? এবাৰত ক'লে বুজি নাপায় নেকি? মনক পুলিচৰ হাতত ধৰাই দিয়ক আৰু সময় নষ্ট নকৰো। যিমানে দেৰি হ'ব সিমানে মই ফচাৰ চান্স বেছি আছে। প্ৰথমতে মনক ড্ৰাগছৰ কাৰবাৰত ফচাম, তাৰ লগত গোটেই পৰিয়ালটো খাওঁ। মানে মই বুজা নাই ছাৰ। বুজিব নালাগে আপুনি। কাইলৈ মনে দিলত যোৱাৰ সময়ত পুলিচক খবৰ দি দিব। তাৰ পাছত চাম বৰুৱা বংশৰ শ্বট ফটন। মোক ঘৰৰ পৰা উলিয়াবলৈ মা চণ্ডীৰ পূজা পাতে। পূজা এইবাৰ মই পাতিম। আবতৰীয়া কালী পূজা। তই কি ক'ব খুজিছ চিধাকে? বৌ, ময়ূৰে কিডনেপ কৰিছে। মোৰ কথাটোৰ উত্তৰ দে দাদা। ময়ূৰে বৌক কিডনেপ কৰা নাইতো। এইবোৰ যা তা কথা পাতি থাকিবলৈ মোৰ সময় নাই, মোৰ কাম আছে। হেল্ল', কি? লোকেশ্যনটো ভালকৈ কওক। চক্ৰৱৰ্তী, এড্ৰেছটো লিখাচোন। কি কৰো? এই কথাটো ক'লে উস্তাদিহে মাৰিব। মইতো কৈছিলো আগতে নকওঁ, আৰু মই সন্দেহে কৰিছো অৰ্জুনেতো ভালো কৰিব পাৰে। যাওঁগে। তই এতিয়া এজনী ভাষণ শুনিব লাগিব। কিয় যে আহিছিলো মই? মাত নিদিয়াকে যাবলৈ ওলাইছিলি যে? নাই, এনেই আহিছিলো। সেইকাৰণে এনেই আহিছিলি বাৰু? নিজৰ ঘৰখনলৈ আহিবলৈ মানুহক বেলেগকে আৰু কাৰণ লাগে নেকি কিবা? এইখন মোৰ ঘৰ নহয়। এইখন তোৰ ঘৰ নহয়? তেন্তে মই কি কৰি আছো ইয়াত? তইহে জানিবি, মই নাজানো। বেকা বেকা উত্তৰ দিব জানো তই? হা, মই তোৰ ঘৈণী। তোৰ ঘৰখন ধৰি থাকিবলৈকে আছো ইয়াত মই। ধুমুহাই ভঙা গছ মাটি লেপি থিয় কৰি ৰাখিব নোৱাৰো। কথা কবলৈ শিকিছ তই? ভালেই দে,
মাত্ৰ দিমাগটোৰে যে কেনেকে ভাবিব লাগে এবাৰ শিকি লবি দেউতাই কি কাৰণে এইবিলাক কৰিছে হ'ব মই ইয়াত মিষ্টাৰ বৰুৱাৰ কথা পাতিবলৈ অহা নাছিলো মনটোত কথা এটাই বৰকৈ অশান্তি দি আছিল সেইকাৰণে আহিছিলো বাদ দে তইতো মিষ্টাৰ বৰুৱাৰ আৰু চন্দিকা বৰুৱাৰ নাম গোৱাৰ পৰা সময় নাপাওঁ আহো ঐ ল'ৰা শুনচোন সঁচাকৈ কিবা কবলৈ আহিছিলে নেকি হেল্ল' কি লোকেশ্যনটো ভালকৈ কওক চক্ৰৱৰ্তী এড্ৰেছটো লিখাচোন ছাৰ जोर का झटका है जोरों से लगा এতিয়া আৰম্ভ হব আচল খেল মন আৰু ময়ূৰ বিভাস চক্ৰৱৰ্তীৰ পাখা খেল ছাৰ কিহৰ এড্ৰেছ নো বস্তিৰ ড্ৰাগছৰ বেপাৰটো খুব বাঢ়িছে তাৰে এটা ৰেকেটৰ খবৰ দিছে এইমাত্ৰ কোনে ছাৰ কোনে চিনি নাপাওঁ সেইবোৰ পিছত খুচৰিম আগতে ৰেকেটটো ধৰিব লাগিব হয় ছাৰ যদি এটাকো ধৰিব পাৰোঁ তেন্তে ময়ূৰ বিভাসৰ কেছটোৰ পৰা আপুনি অলপ ৰেহাই পাব ছাৰ চৰি ছাৰ আহা ঠিক আছে ছাৰ বন্ধু তই অসমলৈ আহিবি নেকি নাই চেষ্টা কৰচোন বিষটো অলপ বাঢ়িছে বুকুখন বিষাবলৈ লৈছে মেডিচিন খালে ভাল পাওঁ হ'ব দে ঠিক আছে দাদা তই মোৰ পৰা কথা লুকুৱাইছ কথা কি কথা লুকুৱা বুলি কলি নাই লুকুৱা ময়ূৰক মই ভালদৰে জানো কোম্পানী 95% শ্বেয়াৰ কিনিব পৰাকৈ তাৰ ওচৰত টকা নাই তেন্তে কিয় তাক শ্বেয়াৰ দিলি কি ভেলুলেছ কথাবিলাক সুধি আছ হঠাৎ নহয় দাদা মই বহুত দিনৰ পৰাই সুধিম ভাবি আছো সঁচা কথাটো ক দাদা তই কচোন কি শুনিব খোজ তই মোৰ পৰা মই তাকে কম ক দাদা তই এনেকৈ কৈছ যে আৰু কেনেকে কব লাগে ভেলুলেছ কথা কিছুমান সুধি থাকিবি তাৰপিছত মোৰ পৰা কি আশা কৰ মোৰ কথাবোৰ যে ভেলুলেছ নহয় সেয়া তই খুব ভালদৰে জানো দাদা মনে যে মোক সন্দেহ কৰিছে সেইটো জানো তাৰ ভুল আপুনিও লাজ পায় মই আকৌ ভাবিছিলো হ'ব আপুনি কি কব খুজিছে মানে মোৰ কথাত আপুনি গুৰুত্ব দিয়া নাই নহয় চাই থাকক মংগলৰ কাৰণে কৰা পূজাই ঘৰখনলৈ অমংগল মাতি আনিব মনে যে মোক সন্দেহ কৰিছে সেইটো জানো তাৰ ভুল মনে কৰা সন্দেহটোতো মোক সকলোৱে কৰিছে এইটো নৰ্মেল কথা দাদা তই কি কব খুজিছ সেটাকে বৌ ময়ূৰে কিডনেপ কৰিছে মোৰ কথাটোৰ উত্তৰ দে দাদা ময়ূৰে বৌক কিডনেপ কৰা নাইতো এইবোৰ যা তা কথা পাতি থাকিবলৈ মোৰ সময় নাই মোৰ কাম আছে তই পলাইছ দাদা কিয় পলাইছ মই অনুমান কৰিছো ঠিক আছে তই একো কৰিব নালাগে যি কৰিব লগা আছে মই কৰিম যিকোনো কাম কৰি মোক প্ৰব্লেমত নেপেলাবি ভণ্টি সেইটোকেতো সুধি আছো তোৰ কি প্ৰব্লেম হৈছে মোক ক সেইটো মই সলভ কৰিম
নোৱাৰ মাত্ৰ মোৰ ওপৰত বিশ্বাস ৰাখ সকলো ঠিক ঠাক কৰিহে মই মাথো তহঁত কোনেও আৰু মোক প্ৰব্লেম নকৰিবি দাদা দাদা শুনচোন তই তই হেৰি কৰিবি একেবাৰে পেমেণ্টটো উঠাই লৈ আহিবি হ'ব দে যা মই বছক লগ কৰি আহোঁ বছ মানে হেৰি মানে যোনে মোক ফাইনেন্সত সহায় কৰে তেওঁক মই বছ বুলি মাতো এক্স আৰ্মি হয় তই যা অৰ্জুন কিবা কবি আমি এইটো কি বিজনেছ কৰোঁ য'ত অকল পেপাৰ দিবগৈ লাগে পেপাৰ সেই অফিচিয়েলি কাগজহে বাকীবোৰ মই ফিল্ডত কৰোঁ তই ফিল্ডত কাম কৰিলে কষ্ট পাবি যে সেইকাৰণে তোক নিদিওঁ ইমানবোৰ একাউণ্টছত তই কষ্ট কৰিছই সেইটো কাৰণে তোক ফিল্ডৰ কাম কৰিবলৈ নাই দিয়া কিন্তু কোনো কিন্তু নাই তই ডেলিভাৰীটো দি থৈ আহ কিবা কনফিউজিং থাকিলে তই আহি পেলাই মোক সুধিবি যা হ'ব বছ এই ডেলিভাৰীটো দিবলৈ গৈছে কিয় কিবা প্ৰব্লেমত ফচিব নেকি বেছি নহয় না মই এনেই সুধিলো বৌ ময়ূৰে কিডনেপ কৰিছে তই পলাইছ দাদা কিয় পলাইছ মই অনুমান কৰিছো ঠিক আছে তই একো কৰিব নালাগে যি কৰিব লগা আছে মই কৰিম কথা আছিল শুনি আছো কালি যি হ'ল সেয়াই যাতে লাষ্ট হয় কালি কি হৈছিল কালি শপত কালি কি হৈছিলে পাহৰিলে নেকি মনত পৰা নাই চিধাকে ক'লে হ'ল দেখোন কালি পূজাৰ নামত চন্দিকাই ভেকু ভাওনা কৰা নাছিলে সেইবোৰ যাতে নেক্সট টাইম নহয় সেয়া তাইৰ বিশ্বাস ঘৰখনৰ ভালৰ কাৰণে কৰিছে ভাল হ'ল ঘৰত ভণ্টি ঘূৰি আহিল ময়ূৰক ঘৰৰ পৰা উলিয়াব পাৰিলে তাই পূজাই মই ক'লে বেয়াকে কম সেইকাৰণে আপোনাক কৈছো চন্দিকাক ক'ব দ্বিতীয় দিন যাতে এইবোৰ নকৰে অন্ততঃ মোৰ ভণ্টিৰ অৱৰ্তমানত তাই চণ্ডী পূজা কৰাত আপোনাৰ আপত্তি কিহৰ ইমান শিক্ষিত ঘৰৰ মানুহে এইবোৰ কৰিলে ভাল নেদেখি মানুহে এনেই আমাক হাঁহিবলৈ লৈছে এইবোৰ কৰি আমাক ৰাস্তাত ওলাব নোৱাৰা কৰিব নালাগে আপুনিও লাজ পায় মই আকৌ ভাবিছিলো হ'ব আপুনি কি ক'ব খুজিছে মানে মোৰ কথাত আপুনি গুৰুত্ব দিয়া নাই নহয় চাই থাকক মংগলৰ কাৰণে কৰা পূজাই ঘৰখনলৈ অমংগল মাতি আনিব